হেল্ল' বন্ধুসকল, আজি আমি ক'ত গৈ আছোঁ, কি কৰোঁ, ক'ত ফুৰোঁ সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। অৱশেষত আমি নিৰ্দিষ্ট ঠাইকণ পালোহি। লগে লগে তাজমহলৰ এই সৌন্দৰ্য নিশ্চয় আপোনালোকে নহাকৈ উপভোগ কৰিব নোৱাৰে। এটা সুন্দৰ পৰিৱেশৰ মাজত আমি বহুকেইজন আহিছোঁ তাজমহলৰ যি সৌন্দৰ্য উপভোগ কৰিবলৈ। প্ৰেমৰ প্ৰতীক শ্বাহজাহানৰ বিৰল প্ৰেমৰ প্ৰতীক তাজমহলে গৈছে। ভণ্টি ক'ৰ পৰা আহিছা? অসমৰ পৰা আহিছা। অঁ, কি চালা? ইয়াত তাজমহল আৰু এই হৈছে শ্বাহজাহানৰ মমতাজৰ বিৰল প্ৰেমৰ চানেকি তাজমহল। আৰু তাজমহল এতিয়াও থিয় হৈ আছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু লাখ লাখ পৰ্যটকৰ স্থলী হিচাপে পৰিগণিত হৈছে। আৰু অসমৰ পৰা বহু দৰ্শনাৰ্থী বা ইতিমধ্যে আমি লগ পাইছোঁ। আৰু আচলতে এনেধৰণে শ্বাহজাহানৰ এই যি প্ৰেমৰ নিদৰ্শন এটা সুন্দৰভাৱে পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। হাই, কেনেকুৱা লাগিছে তাজমহল চাই? হা, কেনেকুৱা লাগিছে তাজমহল চাই? বহুত ভাল লাগিছে, এটা সপোন পূৰ্ণ হোৱাৰ দৰে লাগিছে। হয় নেকি? এই তাজমহল চাই আচলতে অভিভূত হৈ পৰিছে। আমি আহিছিলোঁ তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। আমাৰ অসমৰ পৰা বহুকেইজন আহিছে, বহুত আহিছে। আৰু এই হৈছে তাজমহলৰ সৌন্দৰ্য। প্ৰকৃতিয়ে আচলতে সকলো ফালৰ পৰা ভৰপূৰ কৰি তুলিছে তাজমহলক। আৰু শ্বাহজাহানৰ অমৰ প্ৰেমৰ পৰিৱেশ আমি দেখাবলৈ গৈ আছোঁ। যিমান পাৰোঁ আমি চেষ্টা কৰিম। কাষতে যমুনা, আৰু যমুনা নৈ ইতিমধ্যে ইমান প্ৰবল সুখ নাই, কিন্তু দেখাম আমি যমুনা কাষতে আছে। আৰু সুন্দৰ পৰিৱেশ, ভিতৰ ভাগৰ তাজমহল। আৰু এই ভিতৰ ভাগত আচলতে সহজে যি 50 টিকেট পতা হয়, বাহিৰৰ দৰ্শকসকলৰ বাবে প্ৰৱেশ কৰি দিয়া নহয়। 200 টকা টিকেট কাটিবই লাগিব, অন্যথা আপুনি প্ৰৱেশ কৰিবলৈ নিদিয়ে। বাহিৰত 50 টকা আৰু ভিতৰত 200 টকা। আপুনি যদি আহিলে আপোনালোকে চাব পাৰিব, কিন্তু 200 টকা কিন্তু টিকেট কাটিবই লাগিব। আৰু এবাৰ দেখাওঁ, আৰু এটা কথা, 14 বছৰ তলৰ শিশুৰ বাবে ইয়াত টিকেটৰ মূল্য বিনামূল্য। আৰু যমুনা কাষতে আছে আৰু সুন্দৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ তাজমহলৰ ভিতৰৰ পৰা। হয়, আচলতে যমুনাৰ কাষতে আচলতে তাজমহল, যমুনাৰ পানী খুব শান্ত সমাহিত হৈ আছে। আৰু কাষতে আচলতে পক্ষী, যি পৰিভ্ৰমী পক্ষী দেখিছে। আৰু আচলতে আমি যিমান জুম কৰিব পাৰোঁ চাইছোঁ, যদি জুম কৰে পৰিভ্ৰমী পক্ষী জাক জাক কোলাহল শুনিব। আৰু এটা সুন্দৰ নান্দনিক দৃশ্য আৰু ঐতিহাসিক প্ৰেমৰ যি নিদৰ্শন ধৰি ৰখাৰ ক্ষেত্ৰত যি এটা ঐতিহাসিক এটা সাংঘাতিক এটা ধৰণৰ চিন বুলি ক'ব লাগিব। তাজমহল নকৰিলেও হ'ব, চবেই জানেই তাজমহলৰ কথা। মই যদি কওঁ আৰু এই কথাটো আচলতে বহলাই কোৱা হ'ব,